বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোক সকলো ভালে আছে। স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। এতিয়ালৈ যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি লগতে থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, বাস্তুশাস্ত্ৰত মানুহৰ লগত জড়িত সকলো বস্তুৰ বাবে কিছুমান বিশেষ নিয়ম দিয়া হৈছে। এই নিয়মসমূহ পালন নকৰিলে গুৰুতৰভাৱে বাস্তুৰ দোষ সৃষ্টি হ'ব পাৰে। বন্ধু বান্ধৱীসকল, বৰ্তমান জীৱনশৈলীৰ অংশ হৈ পৰা গাড়ীখনৰ ক্ষেত্ৰতো এনেধৰণৰ কিছুমান বাস্তুৰ নিয়ম প্ৰযোজ্য। অৱশ্যে প্ৰতিবাৰেই বাস্তুৰ নিয়ম মানি চলাটো সম্ভৱ নহয়। এনে পৰিস্থিতিত ইয়াৰ সমাধান বাস্তুশাস্ত্ৰতো ব্যাখ্যা কৰা হৈছে। নিয়মৰ সলনি এনে কিছুমান কথা উল্লেখ কৰা হৈছে যিবোৰ ব্যৱহাৰ কৰি আমি বাস্তুৰ দোষবোৰ সহজে আঁতৰাব পাৰোঁ। বন্ধু বান্ধৱীসকল, বাস্তুশাস্ত্ৰত এনে কিছুমান বিশেষ বস্তুৰ বিষয়ে কোৱা হৈছে যিবোৰ গাড়ীত ৰাখি দুৰ্ঘটনা সৃষ্টি কৰা দোষৰ পৰা হাত সাৰি যাত্ৰা শুভ কৰি তুলিব পাৰি। বন্ধু বান্ধৱীসকল, যদি মূৰ্তি ৰাখিব নোৱাৰে তেন্তে তাৰ পৰিৱৰ্তে আপোনালোকে আপোনাৰ গাড়ীখনত মাতা ৰাণীৰ সোণাৰী, ভগৱান শিৱৰ ডামৰু, লগতে ভগৱান শ্ৰীকৃষ্ণৰ ময়ূৰৰ পাখি ইত্যাদি ঈশ্বৰৰ লগত জড়িত কিবা এটা বস্তু ৰাখিব পাৰে। বন্ধু বান্ধৱীসকল, বাস্তুশাস্ত্ৰত কলা কাচৰ যথেষ্ট গুৰুত্ব আছে। কলা কাচই নেতিবাচকতা দূৰ কৰে বুলি জনা যায়। এনে পৰিস্থিতিত যদি আপুনি আপোনাৰ গাড়ীত কলা কাচ এটা ৰাখে তেন্তে নেতিবাচকতা আপোনাৰ বাহনৰ পৰা আঁতৰত থাকিব। লগতে ফেং চুই বাস্তুশাস্ত্ৰত চীনা মুদ্ৰাক অতি শুভ বুলি গণ্য কৰা হয়। এনে পৰিস্থিতিত যদি আপুনি আপোনাৰ গাড়ীত চীনা মুদ্ৰা ওলমাই ৰাখে তেন্তে ই গাড়ীৰ ডিজাইন, ৰং, ভিতৰৰ অংশ আৰু আকাৰৰ মাজত ভাৰসাম্য সৃষ্টি কৰিব, যাৰ ফলত বাস্তুৰ দোষ নাইকিয়া হ'ব আৰু লগতে বাহনখনৰ জৰিয়তে আৰ্থিক লাভো আহিব পাৰে। বন্ধু বান্ধৱীসকল, গাড়ীৰ ভিতৰত অলপ পৰিমাণে লৱণ ৰাখিলে গাড়ীত উপস্থিত অশুভ উপাদানবোৰ ধ্বংস হয় আৰু লগতে গাড়ী দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সম্ভাৱনাও নাইকিয়া হয়। লগতে যিকোনো যাত্ৰালৈ যোৱাৰ আগতে কৰ আসনৰ তলত শিলৰ নিমখ ৰাখক। লগতে সদায় গাড়ীত পানীৰ বটল এটা ৰাখক। মানুহে পানীৰ বটল ৰাখে যাতে পিয়াহ অনুভৱ কৰিলে পানী খাব পাৰে, কিন্তু বন্ধু বান্ধৱীসকল, গাড়ীত পানীৰ বটল ৰাখিলে পানীৰ উপাদানটো শক্তিশালী হয় আৰু বাস্তু দোষবোৰ নাইকিয়া হয়। বন্ধু বান্ধৱীসকল, বাস্তুৰ মতে বিশ্বাস কৰা হয় যে যদি পানীৰ মৌলটো শক্তিশালী হয় তেন্তে ই আপোনাৰ বাহনখনৰ ইলেক্ট্ৰনিক যন্ত্ৰবোৰ পানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত নহয়। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টিত জনোৱা এই বাস্তুৰ প্ৰতিকাৰসমূহ যদি আপোনালোকে জানি ভাল পালে তেন্তে কমেণ্ট ছেকশ্যনত আপোনালোকৰ মতামত দিবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটি যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেন্তে তলত থকা ছাবস্ক্ৰাইব বটনটো প্ৰেছ কৰি লগতে থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। পুনৰ অন্য এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতেই সামৰণি মাৰিছোঁ। ধন্যবাদ।